ঋণ নললে তেওঁলোকৰ দৰমহা দিবলৈকো পুঁজি নাটনি কাৰণ এটা সময়ত তেওঁলোকে আমাক গালি পাৰিছিল মুখ্যমন্ত্ৰী যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিল আৰু বিত্তমন্ত্ৰী আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে আমাৰ নেতা তৰুণ গগৈ ডাঙৰীয়াক বিধানসভাতে অপদস্থ কৰিছিল তেখেতে কৈছিল যে 10,000 কোটি টকা ধাৰ থৈ গৈছে মই কেনেকৈ মিলাম এইখিনি আৰু তেওঁ আমাৰ এখন ফাইট পেপাৰ দিছিল তাত আমাক অপদস্থ কৰিছিল কিন্তু বিধানসভাৰ এটা প্ৰশ্নতে ওলাই গৈছিল যে মুখ্যমন্ত্ৰী গগৈ ডাঙৰীয়াই 10,000 টকা জমা থৈ গৈছিল আৰু যিবিলাক চৰকাৰী ঋণ লোৱা হয় প্ৰকৃততে তাৰ ইম্পেক্টটো কি হ'ব বুজা এই বুজাটো 10 বছৰ পিছতহে পোৱা যায় কাৰণ চৰকাৰৰ ঋণৰ ক্ষেত্ৰত যেনেকৈ বেংকত আপুনি ঋণ ললে কিছুমান বেংকত এটা মনিটৰিয়াম থাকে মানে ৰিপেমেন্ট পিৰিয়ডটো লগে লগে আৰম্ভ নহয় 2 মাহৰ পিছত দিব বুলি কয় ঠিক তেনেকৈ চৰকাৰী ঋণৰ ক্ষেত্ৰত 10 বছৰ লাগে এতিয়া যোৱা 5 বছৰ হৈ গ'ল আকৌ 5 বছৰ হৈ গ'ল এই গতিকে 10 বছৰ পিছতহে প্ৰকৃততে অসমৰ মানুহৰ ওপৰত এই বিজেপি চৰকাৰে দিয়া মাধমাৰটো আমি গম পাম যেটো কথা কৈ থকা হৈছে যে 38,000 40,000 টকা প্ৰতিজন অসমীয়া মানুহৰ মূৰৰ ওপৰত এই কথাটো আজি মুখ্যমন্ত্ৰী মহোদয়ে হেলাৰঙে কৈ দিছে আপোনালোকে বেংকৰ নটিচ পাইছে নেকি পাইছে যদি আপোনালোকে দিয়ক মইতো নটিচ পোৱা নাই এই নটিচখন আহিব প্ৰকৃততে 10 বছৰৰ মূৰত হেতুৱে হ'ল গভৰ্ণমেন্টৰ ঋণ ললে ঋণ ঘূৰাব লগা চুক্তিৰ কণ্ডিশ্যন গতিকে এতিয়া এনেকুৱা কথা কৈ পেলাই আমাৰ তেখেতে মুখ মানে পাতল কৰি আছে কিন্তু প্ৰকৃততে ইমান পাতল কথা নহয় অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰী